ড্ৰাগছৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষীৰ বৃহৎ সফলতা 17.11 গ্ৰাম ড্ৰাগছসহ আটক 3 ড্ৰাগছ সৰবৰাহকাৰী মাৰ্ঘেৰিটা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি মাৰ্ঘেৰিটা হিউভিল আৰু বৰগুলাই বাঁহবাৰীত চলোৱা অভিযানত ড্ৰাগছসহ আটক হয় 3টাকৈ ড্ৰাগছ সৰবৰাহকাৰী মাৰ্ঘেৰিটাৰ হিউভিলত অভিযান চলাই আৰক্ষীয়ে 8.11 গ্ৰাম ড্ৰাগছসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে বৰগুলাই বাঁহবাৰীত 8.85 গ্ৰাম ড্ৰাগছসহ আন 2জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। থানাৰ অন্তৰ্গত অলৰেডি মাৰ্ঘেৰিটা থানাত এটা এৰেষ্ট হৈছে। আমি জিতেন গোৱালা আৰু জিতেন গোৱালাৰ পজিশ্যনৰ পৰা 8.11 গ্ৰাম ছাছপেক্টেড ড্ৰাগছ পাইছোঁ আৰু এতিয়া বৰ্তমান এইটো প্ৰচেছ চলি আছে বা বৰগুলাইত লিডু আমাৰ মাৰ্ঘেৰিটাৰে লিডু বৰগুলাইত 8.85 গ্ৰাম ছাছপেক্টেড হিৰ'ইন আমি এতিয়ালৈকে জব্দ কৰিছোঁ আৰু 2জন এটা এৰেষ্ট হৈছে। এজনৰ নাম ছফিকুল আলী আৰু এজনৰ নাম হ'ল নাছিৰ উদ্দিন। আপোনালোকে দেখি আছে প্ৰচেছ চলি আছে। ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা মুঠ আৰক্ষীয়ে 17.11 গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে। 3টা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মাৰ্ঘেৰিটা উলুপুৰ গাঁৱৰ জিতেন গোৱালা, লিডু মুলাঙৰ ছফিকুল আলী আৰু নাজিৰ উদ্দিন আলী বুলি জানিব পৰা গৈছে। মাৰ্ঘেৰিটা পুলিচক আজি বহুত ধন্যবাদ দিছোঁ যে তেওঁলোকে এটা অভিযান চলাই এটা জিতেন গোৱালা নামৰ ব্যক্তিক আজি আটক কৰিলে। এই হিলভিউ ষ্ট্ৰীট টাউন হাইস্কুলৰ ওচৰত এই বাছৰ পৰা নামি ইফালে আহিছিল বুলি শুনিলোঁ। তাৰপিছত ইয়াতে ধৰিলে 19টা টেমা আছিলে। গতিকে মাৰ্ঘেৰিটা আমাৰ অচি মহোদয়ক আৰু লগতে যিমান আছিলে টীম সকলোকে আমি ধন্যবাদ দিছোঁ। আৰু কিবা আৰু যদি আছে ইনফৰ্মেশ্যন ছাৰহেঁতি গম পাব। গতিকে ড্ৰাগছ বিৰুদ্ধে যিটো অভিযান আৰু তীব্ৰ হ'ব লাগে আৰু যিমান আছে চবক জেল হাজতলৈ পঠিয়াব লাগে। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। আজি ড্ৰাগছৰ বিৰুদ্ধে মাৰ্ঘেৰিটা আৰক্ষী দলটোক নেতৃত্ব দিয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতাপ গগৈ আৰু সহকাৰী আৰক্ষী বিষয়া সুমন চুতে। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। বৰগুলাই বাছবাৰীত ড্ৰাগছ ধৰাৰ কাৰণে আমি বহুত ভাল পাইছোঁ। কিয় কাৰণ তাৰমানে অসমীয়া ল'ৰাবিলাক আমাৰ বহুত প্ৰজন্ম উঠি অহা ল'ৰাবিলাক বহুত ধ্বংস হৈ গৈছে। গতিকে তাৰ কাৰণে আমি ধৰাৰ কাৰণে বহুত ফালৰ পৰা আমি ধন্যবাদ দিছোঁ। কিমান পৰিমাণৰ ইয়াত ড্ৰাগছ 22টামান হ'ব টেমা তাৰ পৰিমাণে ধৰিছে তেওঁলোকে। কোনে ধৰিছে বাইদেউ? তেওঁৰ নামটো মই পাহৰিছোঁ নহয়। আহিছিলে অথনি আৰক্ষী 2জন আহিছে তেওঁ ধৰিছে। দুজনৰ নাম কি বাৰু? তেওঁৰ নামকেইটা তেওঁ 2জন মই নামটো নাজানো ন। তেখেতকেইজনৰ মই নামটো সোধা নাই নাজানো কাৰণ আমি আছিলোঁ ন ধৰাৰ কাৰণে বহুত ভাল পালে আমি বহুত ভাল পাইছোঁ তেওঁলোকক। যিকেইজনক ধৰিছে ইয়াৰ লোকেল হয় নেকি? আমাৰ ইয়াৰ নহয়, তেওঁলোকৰ ইফালে লিডু কোনোবা জেগা আছে তেওঁলোকৰ। নাজিৰ ঘৰ ক'ত? ঘৰ মোলাং। এতিয়া এই ড্ৰাগছখিনি যে তোৰ কিমান দিনৰ পৰা ব্যৱহাৰ কৰি আছ? ব্যৱসায় নাই কৰা, মই খাই আছোঁ। তই এজন মানুহে ইমানকৈ খাব পাৰ নে? একেবাৰে লৈ লওঁ, পইচা অলপ কম লাগে একেবাৰে ল'লে। অঁ, ক'ৰ পৰা তই এই বস্তুবোৰ? কলিয়াৰী কাৰ পৰা? মেৰি মানুহ ব্যৱসায়ৰ লগত জড়িত থাক? কেতিয়াবা 3মাহমান হ'ল। তোৰ নামটো কি আছিলে? হা? ছফিকুল আলী, ঘৰ মোলাঙত। লৈ আহোঁতে তেতিয়া থাকি যায়। ৰিপৰ্টাৰ লাইভ।